সমূহ তিয়কবাসী ৰাইজ আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত এখন বাটৰ নাটৰ কাৰ্যসূচী তিয়কত অনুষ্ঠিত কৰিছিলোঁ আৰু বাকী তিনিও ঠাইত যোৰহাটৰ আৰু বাকী তিনিও ঠাইত মুঠ 4টা ঠাইত আমি বাটৰ নাটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ড্ৰাগছ আৰু নিচামুক্ত দ্ৰব্যৰ পৰা আমি যাতে সকলো ৰাইজক ইয়াৰ পৰা বিৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ তাৰ কামনাৰে আজি আমি এখন বাটৰ নাট মঞ্চস্থ কৰিছিলোঁ। ইয়াত সকলো ৰাইজৰ সহায় সহযোগ পাই আমি সঁচাই ভাল লাগিল আৰু তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শও পাইছোঁ। এইখিনিৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ। সমূহ তিয়কবাসী ৰাইজ আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত এখন বাটৰ নাটৰ কাৰ্যসূচী তিয়কত অনুষ্ঠিত কৰিছিলোঁ আৰু বাকী তিনিও ঠাইত যোৰহাটৰ আৰু বাকী তিনিও ঠাইত মুঠ 4টা ঠাইত আমি বাটৰ নাটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ড্ৰাগছ আৰু নিচামুক্ত দ্ৰব্যৰ পৰা আমি যাতে সকলো ৰাইজক ইয়াৰ পৰা বিৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ তাৰ কামনাৰে আজি আমি এখন বাটৰ নাট মঞ্চস্থ কৰিছিলোঁ। ইয়াত সকলো ৰাইজৰ সহায় সহযোগ পাই আমি সঁচাই ভাল লাগিল আৰু তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শও পাইছোঁ। এইখিনিৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ। সমূহ তিয়কবাসী ৰাইজ আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত এখন বাটৰ নাটৰ কাৰ্যসূচী তিয়কত অনুষ্ঠিত কৰিছিলোঁ আৰু বাকী তিনিও ঠাইত যোৰহাটৰ আৰু বাকী তিনিও ঠাইত মুঠ 4টা ঠাইত আমি বাটৰ নাটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ড্ৰাগছ আৰু নিচামুক্ত দ্ৰব্যৰ পৰা আমি যাতে সকলো ৰাইজক ইয়াৰ পৰা বিৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ তাৰ কামনাৰে আজি আমি এখন বাটৰ নাট মঞ্চস্থ কৰিছিলোঁ। ইয়াত সকলো ৰাইজৰ সহায় সহযোগ পাই আমি সঁচাই ভাল লাগিল আৰু তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শও পাইছোঁ। এইখিনিৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ। সমূহ তিয়কবাসী ৰাইজ আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত এখন বাটৰ নাটৰ কাৰ্যসূচী তিয়কত অনুষ্ঠিত কৰিছিলোঁ আৰু বাকী তিনিও ঠাইত যোৰহাটৰ আৰু বাকী তিনিও ঠাইত মুঠ 4টা ঠাইত আমি বাটৰ নাটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ড্ৰাগছ আৰু নিচামুক্ত দ্ৰব্যৰ পৰা আমি যাতে সকলো ৰাইজক ইয়াৰ পৰা বিৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ তাৰ কামনাৰে আজি আমি এখন বাটৰ নাট মঞ্চস্থ কৰিছিলোঁ। ইয়াত সকলো ৰাইজৰ সহায় সহযোগ পাই আমি সঁচাই ভাল লাগিল আৰু তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শও পাইছোঁ। এইখিনিৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।